যোৰহাটৰ এই গৌৰৱ গগৈ ডাঙৰীয়াৰ এই খবৰটো পাই খুবেই বহুত বেছি ভাল লাগিছে। গৌৰৱ গগৈৰ যোৰহাটত বৃহৎ জয়লাভ। যোৰহাটৰ লোকসভা নিৰ্বাচনত 2024ত গৌৰৱ গগৈয়ে যোৰহাটত বিৰোধী প্ৰাৰ্থী তপন গগৈৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু 1,23,629টা ভোটত জয় হৈ তপন গগৈক পৰাজয় কৰিবলৈ সক্ষম হয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। আনন্দত আত্মহাৰা হৈছে গৌৰৱ গগৈৰ সমৰ্থকসকল। যোৰহাটবাসী ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই। এক বিপুল ভোটত জয়ী হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। ভয়ংকৰ বহুত বহুত ভাল খবৰ। বহুত ভাল লাগিল গৌৰৱ গগৈ ডাঙৰীয়া এই খবৰটো পাই। 2 লাখৰো অধিক ভোটত যোৰহাট লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া পৰাস্ত হ'ব বুলি কৈ থকাৰ মানুহবোৰক বিচাৰি হাবাথুৰি খাইছে কংগ্ৰেছক সমৰ্থকসকলে। যোৱা কেইদিনমানৰ পূৰ্বে বাদে দিয়ক, যোৱাকালিয়ে কেইজনমান নেতা মন্ত্ৰী যিসকল বিজেপি সদস্য আৰু সদস্যসকলে কৈছে এইবাৰ যোৰহাটত গৌৰৱ গগৈ বিপুল ভোটত হাৰিব, অৰ্থাৎ 2 পৰা 3 লাখৰ ভোটত ব্যৱধানত জয়লাভ কৰিব তপন গগৈ ডাঙৰীয়া। এইবুলি কোৱাৰ পিছতেই অপেক্ষা কৰিছিল যোৰহাটবাসীয়ে কংগ্ৰেছৰ সমৰ্থকসকলে। অৰ্থাৎ অসমীয়াৰ আৱেগ বুলি পৰিচিত হৈ পৰিছিল গৌৰৱ গগৈ ডাঙৰীয়া। অসমৰ হকে অসমৰ বলিষ্ঠ কণ্ঠৰ পুত্ৰ, উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী কণ্ঠৰ ৰূপে পৰিচিত সামাজিক মাধ্যমৰ লগতে অসমীয়া ৰাইজক স্বাভিমান বুলি পৰিচিত হৈ পৰিছিল গৌৰৱ গগৈ ডাঙৰীয়া। যেতিয়া যোৰহাট লোকসভা সমষ্টি 2 পৰা 3 লাখ ভোটত পৰাস্ত হ'ব বুলি কৈছিল বহু লোকে, নেতা তথা পালি নেতাসকলে এতিয়া তেওঁলোকক বিচাৰি হাবাথুৰি খাইছে কংগ্ৰেছৰ সমৰ্থকসকলে। যোৰহাট এতিয়া আনন্দময় পৰিৱেশ। অসমৰ বলিষ্ঠ কণ্ঠৰ উত্তৰ পূৰ্বাঞ্চলৰ এক বলিষ্ঠ কণ্ঠৰ শক্তিশালী যিয়ে নেকি সাংসদত গৈ অসমৰ লগতে ভাৰতৰ প্ৰধান সমস্যাৰ সাংসদত গৈ প্ৰত্যেক দিনাই মাত মাতি আহিছে, তেনে এটা নেতা প্ৰায় জিকাটো নিশ্চিত হৈ পৰিছে। 1 লাখৰো অধিক ভোটত ইতিমধ্যে আগবাঢ়ি আছে গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা জিকাটো নিশ্চিত হৈ পৰিছে। সেয়েহে ৰাজপথত ওলাই আহিছে হাজাৰ লাখ মানুহ গৌৰৱ গগৈ ডাঙৰীয়াক আদৰিবলৈ।